নমস্কাৰ সকলোকে পুনৰবাৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি বিশেষকৈ এটা সকলোকে অনুৰোধহে কৰিব বিচাৰিছোঁ, বিশেষ একো বেছি কথা নকওঁ। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো আপুনি উপকৃত হ'লে নিশ্চয় আপোনাৰ বহুমূলীয়া মতটো তলত কমেণ্ট বক্সত কমেণ্ট কৰিব। গতিকে ইতিমধ্যে আপোনালোকে গম পায় আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3rd গ্ৰেড 4th গ্ৰেডকে আৰম্ভ কৰি অসম পুলিচৰ ইতিমধ্যে যথেষ্ট সংখ্যক পোষ্ট ওলাইছে যদিও যথেষ্ট সংখ্যক ইমানো বেছি পোষ্ট ওলোৱা নাই, কিন্তু তাত বহুতো কেণ্ডিডেটে আবেদন কৰিব। এতিয়া যিখিনিয়ে যোৱা বছৰ চাকৰি লাভ কৰিছিল বা 2022-2021 যিখিনি কেণ্ডিডেটে চাকৰি পাইছিল তেখেতলোকেও ইতিমধ্যে 3rd গ্ৰেড 4th গ্ৰেডত আবেদন কৰিব। আপোনালোকেও ইতিমধ্যে যিখিনি চাকৰি পোৱা নাই তেখেতলোকেও আবেদন কৰিব। গতিকে আজি ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, ইম্পৰ্টেণ্ট এটা মই সকলোকে ৰিকুৱেষ্ট জনাব বিচাৰোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ। কিন্তু আপোনালোকক বাধা প্ৰদান কৰিব নোৱাৰোঁ, কিন্তু আপোনালোকক মোৰ ফালৰ পৰা অসমবাসীলৈ মই এটা ৰিকুৱেষ্ট বা অনুৰোধহে কৰিব পাৰোঁ। গতিকে মোৰ ফালৰ পৰা আপোনাৰ কথাখিনি যদি উপকৃত হয় নিশ্চয় আপোনালোকে কথাখিনি নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব কেনে পালে। গতিকে বিশেষ কথা নকওঁ, ইতিমধ্যে আপোনালোকে গম পালে যে 3rd গ্ৰেড 4th গ্ৰেডৰ বিশেষকৈ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিলে, সেইমতে এপ্লাই কৰিলে, এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ সম্বন্ধত গৈ অসম পুলিচৰো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিবলগীয়া কথা যে 2022 চনত বা 2021 চনত 2020 চনত বহুতো কেণ্ডিডেটে চাকৰি পালে, তেখেতলোকে সুন্দৰকৈ নিজৰ কৰ্মজীৱনটো আগুৱাই লৈ গৈছে, তেখেতলোকে নিজৰ মনৰ আশা পূৰণ কৰি পাৰিছে, নিজৰ জীৱনটো সফলতাৰে আগুৱাই গৈছে। তেখেতলোকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আগুৱাই যাওক। কিন্তু এইখিনি এটা কথা জনাবলৈ পাই মই দুখ অনুভৱ কৰিছোঁ, কাৰণ ইতিমধ্যে আপোনালোকে নিশ্চয় অভিয়াছলি গম পায় যে অসম চৰকাৰ চাকৰি বুলি কোৱাৰ লগে লগে এটা ট্ৰেণ্ডত আছে বা খুব এটা নাম থকা চাকৰি হৈ পৰিছে। গতিকে সেইবাবে এটা ৰিকুৱেষ্ট কৰিম মই, যিখিনি প্ৰকৃততে অসম চৰকাৰ চাকৰি কৰি আছে তেখেতলোকে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3rd গ্ৰেড বা 3য় বৰ্গৰ 4ৰ্থ বৰ্গত আবেদন কৰিছে। গতিকে সেই আবেদন কৰিছে যেতিয়া তেখেতলোকে নিশ্চয় অভিয়াছলি বহুতো কেণ্ডিডেটে আবেদন কৰিছে যে তেখেতলোকে পঢ়া শুনা কৰি আছে, প্ৰকৃততে যিখিনি কেণ্ডিডেট চাকৰি কৰিছে তেখেতলোকে পৰীক্ষাত বহিব, পৰীক্ষাত তেখেতলোকে পঢ়ি চাকৰি এটা ল'ব। কিন্তু তেখেতলোকক মই ইয়াতে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে বাধা প্ৰদান কৰা নাই, মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। কিন্তু আপোনালোকে নিশ্চয় পঢ়ি কষ্ট কৰি নিশ্চয় এটা ভাল চাকৰি লৈ গ'ল, অকণমান বহি লওঁ, ভাল চাকৰি ল'লে। কিন্তু ইতিমধ্যে আপোনালোকে গম পায় যে অসমত চৰকাৰী চাকৰিৰ কাৰণে বহুতো পাগলৰ দৰে চেষ্টা চলাই আছে বা বহুতে দৌৰি আছে, ৰাতি দিন কষ্ট কৰি নিশ্চয় দৌৰি আছে। ইতিমধ্যে আপোনালোকে জানে, আপুনি ইতিমধ্যে চৰকাৰী চাকৰি এটা পালে, আপোনাৰ লগৰজনে কিন্তু চাকৰি নাপালে বা পঢ়ি লওঁ। গতিকে ইতিমধ্যে আপোনালোকে গম পাইছে মই কোনটো কথা ক'ব বিচাৰিছোঁ, যে ইতিমধ্যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3rd গ্ৰেড 4th গ্ৰেডৰ বা অসম পুলিচৰ বহুতো কেণ্ডিডেট আবেদন কৰিছে। তাৰে সৰহসংখ্যক কেণ্ডিডেটে আমাৰ যিখিনি চাকৰি পোৱা নাই তেখেতলোকে আবেদন কৰিছে, তাকে কম সংখ্যক কেণ্ডিডেট আবেদন কৰিছে। যিখিনিয়ে চাকৰি পাইছে তেখেতলোকে এতিয়া আকৌ নতুন এটা চাকৰি কৰাৰ ইচ্ছাৰে আকৌ আবেদন কৰিছে। আপোনালোকে আবেদন কৰক, মই আবেদন কৰিবলৈ আপোনাক বাধা প্ৰদান কৰা নাই, আপুনি চাকৰি কৰক, মই কোনো বাধা প্ৰদান কৰা নাই। কিন্তু আপোনাক এটা মই ৰিকুৱেষ্ট কৰিব পাৰোঁ নিশ্চয়। গতিকে সেইবাবে ৰিকুৱেষ্ট কৰিছোঁ, আপুনি এবাৰ চিন্তা কৰকচোন, আপোনাৰ ঘৰৰ ওচৰৰ ল'ৰাটোৱে, আপোনাৰ খুৰাৰ পুতেক, জেঠাই পুতেক, পেহাৰ পুতেক, পেহাৰ জীয়েকে তেনেদৰে সকলোৱে যদি কঠোৰভাৱে চেষ্টা কৰিছে, পঢ়ি শুনি কষ্ট কৰি পঢ়ি শুনি চাকৰিৰ বাবে নিশ্চয় অভিয়াছলি প্ৰস্তুতি চলাই আছে। আপোনাক নিদিবলৈ কোৱা নাই, মই সেইটো ক'ব বিচৰা নাই। আপুনি নিশ্চয় এবাৰ চিন্তা কৰক যে আপুনি অলৰেডি চাকৰি কৰি আপোনাৰ নিজনটো আগুৱাই লৈ গৈছে, নিজৰ জীৱনটো বনাইছে, কিন্তু আপোনাৰ ঘৰৰ লগৰ বা আপোনাৰ লগৰ যিটো ল'ৰা একেলগে পঢ়িছিলে সিও বৰ্তমান বেকাৰ হৈ ঘূৰি ফুৰিছে। সিও ৰাতিয়ে দিনে কষ্ট কৰিছে, ৰাতিয়ে দিনে দৌৰি আছে, এটা চাকৰিৰ বাবে অশেষ চেষ্টা কৰি আছে। গতিকে এবাৰ চিন্তা কৰি চাওকচোন, তেখেতলোককো এটা চাকৰি পাবলৈ সুযোগ সুবিধা প্ৰদান কৰক। নিশ্চয় আপোনালোকে এতিয়া পঢ়া শুনা কৰিছে, আপোনালোক চোকা, আপুনি যোৱা বছৰ চাকৰি পাই গ'ল, 2022ত চাকৰি পাই গ'ল, নিশ্চয় আপোনাৰ চেষ্টাৰ আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰি দেখুৱালে। কিন্তু এতিয়া আপোনালোকে যদি চাকৰি কৰি থাকে বাকীখিনিয়ে কি হয় এবাৰ চিন্তা কৰকচোন। এতিয়া ধৰক কিছুমানে 4th গ্ৰেডত যোৱাবাৰ 4th গ্ৰেডত পাইছিল, তেখেতলোকে এতিয়া 3rd গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে, নিশ্চয় তেখেতলোকে আবেদন কৰক, তেখেতলোকে চাকৰি কৰক। ইয়াৰ যোগেদি লাভ কি হ'ব, তেখেতলোকে বেছি দৰমহা পাব, এটা 3rd গ্ৰেডৰ চাকৰি লাভ কৰিব। আৰু কোনোবা কেণ্ডিডেট 4th গ্ৰেডতে আছে, তেওঁ 4th গ্ৰেডতে আবেদন কৰিছে, গতিকে তেখেতলোকে চিন্তা কৰকচোন, আপোনাৰ দৰমহা স্কেলো একেই হ'ব, ছিষ্টেমো একেখিনিয়ে হ'ব। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে অকণমান নিজে চিন্তা কৰিবচোন যে আপোনালোকৰ ঘৰৰ ওচৰত ঢেৰ দুখীয়া মানুহ আছে, কিছুমানে দিন হাজিৰা কৰি খাই আছে, নিজৰ জীৱনটো কি কৰিম চাকৰি এটাৰ কাৰণে যথেষ্ট মাথা মাৰি আছে, কিছুমানে ৰাতি দিনে কষ্ট কৰিছে, কিছুমানে দিন হাজিৰা কৰিছে, দিন হাজিৰা কৰিছে, আবেলি 4টালৈকে হাজিৰা কৰি যেনে তেনে আহি পাইছে, হাত মুখ ধুই পঢ়াৰ টেবুলত বহিছে, তেখেতলোকে ইচ্ছা নকৰিলেও নিজকে বুজাই মেলি পঢ়া শুনাত নিশ্চয় বহিছে এটা চাকৰিৰ বাবে। অথচ আপুনি যদি চিন্তা কৰক, আনহাতে আপুনি যিটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে তাৰ কাষতে আপোনাৰ নিশ্চয় ঘুমটি দোকান দেখিছে বা সৰু সুৰা দোকান দেখিছে, সেই দোকানত পঢ়ি থকা দোকানীৰ পুতেকটো বা দোকানীজনে নিশ্চয় এটা চাকৰিৰ বাবে নিশ্চয় সেই দোকানীজনেও পাণ বিচি নিশ্চয় চাকৰি এটাৰ কাৰণে যথেষ্ট অহৰহ নিশে কাম কৰি আছে, লাগি আছে, তেখেতলোকৰ উদ্দেশ্য কি চাকৰি এটা লাগে। আপুনি এবাৰ চিন্তা কৰিবচোন, মই আপোনাক বাধা প্ৰদান কৰা নাই যে আপুনি চাকৰি কৰিব নালাগে, আপুনি বেলেগ পোষ্ট ল'ব নালাগে, সেইটো কোৱা নাই। আপোনাৰ সম্পূৰ্ণ অধিকাৰ সুন্দৰকৈ আপুনি আবেদন কৰক, নিশ্চয় ভাল আপুনি চাকৰি লাভ কৰিব। কিন্তু মই আপোনাৰ ৰিকুৱেষ্টহে কৰিছোঁ, সেইটো আপোনালোকৰ নিজৰ
মতামত নিজৰ ছিষ্টেম সকলোৱে ময়ো এপ্লাই কৰিম, আপুনিও এপ্লাই কৰিম, চবেই নিজৰ নিজৰ ছিষ্টেমত যে আবেদন কৰিব, চবকে চাকৰি লাগে। কিন্তু সেইবুলি নহয়, মই আপোনাক এটাই ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি অলপ চিন্তা কৰি চাব। গতিকে চাওক, আপোনাৰ গাঁৱে ভূঞে চহৰে নগৰে ধেৰ দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়ি আছে, কাৰণ কিহৰ কাৰণে? এটা চাকৰিৰ বাবে। এতিয়া PWD কেণ্ডিডেটসকলেও যথেষ্টখিনি পঢ়ি আছে, শাৰীৰিকভাৱে অক্ষম কেণ্ডিডেটসকলক চাকৰি এটা লাগেই, তেখেতলোকেও পঢ়ি আছে। যিখিনি শাৰীৰিকভাৱে অক্ষম কেণ্ডিডেট চাকৰি কৰি আছে, তেখেতলোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আপুনি যদি চাকৰি কৰি আছে, আপুনি যদি এতিয়া এপ্লাই কৰিছে, আপোনাক মই চাকৰি পৰীক্ষা দিবলৈ মনা কৰা নাই, কিন্তু মই আপোনাক এটা অনুৰোধ কৰিছোঁ, আপুনি এবাৰ চিন্তা কৰি চাব যে আপোনাৰ নিচিনা PWD হাজাৰজন কেণ্ডিডেটে পঢ়ি আছে এটা চাকৰিৰ বাবে, কাৰণ PWD কেণ্ডিডেটসকলৰ বাবে, শাৰীৰিকভাৱে অক্ষম কেণ্ডিডেটসকলৰ বাবে চাকৰি এটা নিশ্চয় লাগে। তেখেতলোকে জীৱনত কি কৰি খাব? এবাৰ চিন্তা কৰক। আৰু যিখিনি শাৰীৰিকভাৱে অক্ষম নহয়, তেখেতলোকো একেই হৈছে অৱস্থা, তেখেতে জীৱনত কি কৰি খাব? অথচ কিছুমানে পঢ়া শুনা কৰিছে, মাক বাপেকে পঢ়া শুনাই ডাঙৰ দীঘল কৰিছে, তেওঁলোকক নিশ্চয় চাকৰি এটা নিশ্চয় অভিয়াছলি প্ৰয়োজন, বা সেইখিনি সকলোকে প্ৰয়োজন। মই সেইবাবে আপোনাক কোনো বাধা প্ৰদান কৰা নাই, মই আকৌ কৈছোঁ, আপোনাক এটা ৰিকুৱেষ্ট জনাইছোঁ। গতিকে কথাখিনি চিন্তা কৰি চাবচোন এবাৰ। যদি আপুনি চাকৰি পালে, আপোনাৰ লগৰটোৱে চাকৰি পায়, আপোনাৰ গাঁওখনে চাকৰি পায়, ব্যক্তি সকলোৱে চাকৰি পায়, নিশ্চয় অসমখন উন্নতি হ'ব। কাৰণ যদি একেখিনি মানুহে যদি চাকৰি পাই গৈ থাকে, আমাৰ দুখীয়াখিনি হ'লে দুখীয়াই হৈ গৈ থাকিব। কিন্তু এটা কথা মনত ৰাখিব, মই সেই বুলি ক'লোঁ বুলি আপোনালোকে মন বেয়া কৰি নাথাকিব। কাৰণ চাওক, ইতিমধ্যে কম্পিটিশ্যন যুগ, বহুত কম্পিটিশ্যন। আপোনাক দুখীয়া হৈ যদি আপোনালোকে চিন্তা কৰিছে, বহুত ভাল কথা। দুখীয়া ধৰক ধনী হওক, সকলোৱে জীৱনত চিন্তা থাকিব, দুখ বেজাৰ থাকিব। গতিকে সেইখিনি আপুনি নিজৰ জীৱনটোত আগুৱাই নিবই লাগিব। গতিকে আপুনি ঢেৰ সমস্যা পাবই। গতিকে উদ্দেশ্য এইটোৱে, সমস্যা কোনোবা এজন ব্যক্তিয়ে কৈছিল, য'ত সমস্যা থাকিব ত'ত সমাধান থাকিব, সমাধান ত'ত থাকিব ত'ত সফলতা থাকিব। সেইটো কথা মনত ৰাখিব। দুখ থাকিলেহে বোলে মুখ ভৰে। কথাষাৰ সঁচা নে মিছা আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু আপোনাৰ বহুমূলীয়া মতটো নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আকৌ কৈছোঁ, যিখিনি ব্যক্তিয়ে চৰকাৰী চাকৰি ইতিমধ্যে কৰি আছে, তেখেতলোকে অসম পুলিচ 3rd গ্ৰেড 4th গ্ৰেড আবেদন কৰিছে, তেখেতলোকক মই যাবলৈ মনা কৰা নাই, পৰীক্ষা নিদিবলৈ কোৱা নাই। তেখেতলোকে চিন্তা কৰি চাব যে আপোনাৰ গাঁৱত আপোনাৰ খুৰা পুতেক, আপোনাৰ পেহাৰ পুতেক, আপোনালোকৰ নিজৰ লগৰ বন্ধু বান্ধৱে, তেখেতে নিশ্চয় অহৰ্নিশে পঢ়ি আছে এটা চাকৰিৰ বাবে। যদি আপোনালোকে যদি অলপতে লৈ থাকে চাকৰিটো, নপঢ়া যিখিনিয়ে বিশেষকৈ কঠোৰ চেষ্টা কৰি আছে এটা চাকৰিৰ বাবে, ৰাতি দিন কষ্ট কৰি দৌৰি আছে, বোকাত দৌৰি আছে, ৰাস্তা ফিল্ডত দৌৰি আছে, অনবৰতে চাকৰি সপোন লৈ পাগলৰ দৰে লাগি আছে। এবাৰ চিন্তা কৰি চাবচোন, তেখেতলোকৰ জীৱনটোত কিমান ৰাতি দিন চিন্তা কৰিবলগীয়া হয় চাকৰি এটাৰ কাৰণে। মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, আপোনালোকে যদি চিন্তা কৰি চাই, নিশ্চয় আপোনালোকে নিজৰ ঘৰৰ ওচৰজনক সহায় কৰিব। কাৰণ আপুনি অলৰেডি চাকৰি কৰি আছে, আপুনি এটা ভাল নিজৰ জীৱনটো আগুৱাই লৈ গৈছে, আগুৱাই লৈ যাওক। আপোনাক যথেষ্ট শুভকামনা জ্ঞাপন কৰিছোঁ। জীৱনৰ সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাওক, সেইটোৱে ক'ব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যিখিনি কেণ্ডিডেট ভিডিঅ'টো চাই আছে, ব্যক্তিয়ে যদি ভিডিঅ'টো চাই আছে, মোৰ মতামতটো কিবা ভুল হ'লে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। আপোনাৰ বহুমূলীয়া মতটো নিশ্চয় তলত নজনাকৈ নাথাকিব। আৰু বিশেষ দীঘলীয়া নকৰোঁ, ভালদৰে পঢ়া শুনা কৰক। আৰু যিখিনি কেণ্ডিডেট চাকৰিৰ অধীৰ অপেক্ষাৰে লাগি আছে, লাগি থাকিব লাগিব আপোনালোকে। কাৰণ জীৱনত ঢেৰ সমস্যা আহিব, সমস্যা আহি থাকিব, গৈ থাকিব, কিন্তু আপোনাৰ নিজৰ কাম নিজে কৰি যাব লাগিব। দুখীয়া হৈ জন্ম ল'লে বুলি আপুনি সেইটোতে চিন্তা কৰি থাকিলে নহ'ব। আজি আপুনি ভালদৰে ভাত সাজ খাবলৈ পোৱা নাই, যদি আপুনি চেষ্টা কৰি থাকে, নিশ্চয় আপুনি এটা ভাল নিৰ্দিষ্ট ফলাফল লাভ কৰি নিশ্চয় আপুনি এসময়ত আপোনাৰ ভালদৰে ভাত সাজ খাই জীয়াই থাকিব পাৰিব, নিজৰ জীৱনটো আগুৱাই নিব পাৰিব। গতিকে বিশেষ কথা নকওঁ, ভিডিঅ'টো ইমানেই আছিল। আজি এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। কিবা ভুল কৰোঁ যদি আপোনাৰ লগৰ বন্ধু বুলি ভুলটো ক্ষমা কৰি দিব। মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ, আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপোনাক কোনো বাধা প্ৰদান কৰা নাই। ধন্যবাদ।